এয়া আমি হৰিদ্বাৰৰ পৰা আহি আছোঁ দেৰাদুনৰ ফালে আৰু ইয়াত বেছি ভিৰ কাৰণ বলবম হৈ আছে 7 কিলোমিটাৰ 8 কিলোমিটাৰলৈকে যাব পাৰিছে মুছলিম ভক্তসকলে তথাপিতো তেওঁলোকৰ যেনেকৈ গৈছে আমি তেনেকৈ আহি পেলাই দেৰাদুন পালোহি আৰু খুব ভাল লাগিল। এতিয়া আমি আছোঁ দেৰাদুনত। এই আমাৰ বাইদেউ মেকআপত লাগি গৈছে। খুব ধুনীয়া ৰুমটো। আমি একদম সৰু মই ব্লগটো বনালোঁ কাৰণ ব্লগটো মই ডাঙৰ কৰিব খোজা নাছিলোঁ। অকণমান বেছি কষ্ট হৈছিলে, আমাৰ লাগেজো অলপ আছিলে আৰু সেইবিলাক চিফটিং কৰোঁতে ইটো কৰোঁতে সিটো কৰোঁতে অকণমান দিগদাৰ হ'ল। সেইকাৰণে মই এনেকৈয়ে ব্লগটো ৰাখিছোঁ যাতে আমি চাবলৈ পাৰোঁ পিছলৈ। গতিকে আপোনালোকে মই নেক্সটবিলাক অলপ ভালকৈ দেখুৱাম। দেৰাদুনখন মই দেখুৱাব পৰা নাই কাৰণ আমি ইয়াত একোৱেই নুফুৰিলোঁ। আৰু এতিয়া হ'ল ডিনাৰ টাইম। এতিয়া আমি ডিনাৰ কৰিছোঁ। এয়া আমাৰ ডিনাৰ আৰু কৰি পেলাই আৰু এতিয়া খাই পেলাই আমি শুম। ৰাতিপুৱা মুছৰি যাম। গুড নাইট। আৰু ব্লগটো সম্পূৰ্ণকৈ চোৱাৰ বাবে থেংক ইউ। একদম অকণমানি ব্লগ এটা। দেৰাদুনতে আমি এখন বজাৰো গ'লোঁ। বজাৰখনৰ নাম আছিলে পল্টন বজাৰ আৰু খুব ধুনীয়া ধুনীয়া বস্তু পায়, খুব ভাল ভাল কালেকশ্যন আছে। আপোনালোকে যদি দেৰাদুন আহে সেইখন মাৰ্কেটত এবাৰ ভিজিট কৰিব। এয়া আমি আকৌ ওলাই দিলোঁ। এতিয়া আমি মুছৰি গৈ আছোঁ। মুছৰিখন মই তাত গৈ পেলাই দেখুৱাম। আজিলৈ ইমানেই।